গংগাধৰ নদীৰ যেতিয়া খহনীয়া চাবলৈ গৈছিলোঁ, গংগাধৰ নদীৰ পাৰত বসবাস কৰা হিন্দু বেংগলী মানুহবিলাকৰ যিটো দুৰ্দশা এইবাৰ দেখি আহিলোঁ। 100 বছৰ পুৰণি হিন্দু বাঙালী মানুহৰ দুৰ্দশা এইবাৰ যেতিয়া চালোঁ গোলোকগঞ্জ সমষ্টিত, তাত দেখিলোঁ যে 1000টা ঘৰ তাতে গৰাখহনীয়াই ভাঙি পেলাইছে গংগাধৰ নদী। আৰু গংগাধৰ নদীখনটো এতিয়া আপোনাৰ বহল হৈ কোনোবা ঠাইত আপোনাৰ খহনীয়া হৈ এতিয়া ব্ৰহ্মপুত্ৰ নদীৰ নিচিনা বহল হৈ গৈছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে আমি দেখিবলৈ পালোঁ যে কোনো ঠাইত ইমান ঠাই ভ্ৰমণ কৰিলোঁ, কোনো ঠাইতে চৰকাৰৰ কোনো ইণ্টাৰভেনশ্যন, চৰকাৰৰ কোনো আঁচনি দেখিবলৈ নাপালোঁ। বিজেপি চৰকাৰে ইমান হিন্দুত্বৰ কথা কয়, তেওঁলোকে সাংঘাতিক ধৰণৰ ৰাম ৰাজ্যৰ কথা কয়, তেওঁলোকে হিন্দু বেংগলীসকলৰ অধিকাৰ প্ৰতিষ্ঠা কথাৰ কথা কয়, অসমত সাংঘাতিক ধৰণে তেওঁলোকক ফেভাৰ কৰোঁ বুলি কয়। কিন্তু দুৰ্ভাগ্যজনকভাৱে আজি গোলোকগঞ্জ সমষ্টিত যিটো দেখিলোঁ, মোৰ নিজৰ চকু পানী ওলাই আহিছে আজি নিজে দেখি, যে 100 বছৰ বসবাস কৰা পুৰণি হিন্দু বেংগলী গাঁৱৰ মানুহৰ এটাকৈ ঘৰ গংগাধৰ নদীত ডুব গৈছে, খহনীয়াত পৰিছে। কিন্তু তাৰ পাছতো বিজেপি চৰকাৰে এবাৰো খবৰ ল'বলৈ অহা নাই।